Hello student, এই ভিডিওটোত মই সদ্য অনুষ্ঠিত হৈ যোৱা তিনিচুকীয়া জিলাৰ ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2025ৰ মেথছৰ পেপাৰ এখন শ্বেয়াৰ কৰিব বিচাৰিছোঁ যিহেতু কাইলৈ বহুতো ডিষ্ট্ৰিক্টত মেথছৰ এক্সাম আছে ক্লাছ 10ৰ তো সেই ষ্টুডেণ্টসকলৰ বাবে ভিডিওটো নিশ্চয় হেল্পফুল হ'ব তো ইয়াৰ পৰা নিশ্চয় কমনো পৰিব পাৰে তো ইয়াত মই বেছিকেলি MCQখিনি ডিছকাছ কৰিব পাৰিম তো বাকী ছাবজেক্টসমূহৰ বাবে মোৰ ফালৰ পৰা অল দা বেষ্ট ভালকৈ পৰীক্ষা দিয়া তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন এতিয়া ডিছকাছ কৰোঁ এই পেপাৰখনত দেখা পাইছে তোমালোকে 15টা MCQ দিছে তাৰে এক নম্বৰটো দিছে 23 কিউবৰ এককৰ স্থানৰ অংকটো হ'ব মই আগৰ ভিডিঅ'মত কৈছোঁ যে এককৰ স্থানত যদি 3 থাকে তেতিয়াহ'লে এইটো 7 হয় আৰু এককৰ স্থানত 2 থাকিলে সেই সংখ্যাটোৰ ঘনৰ এককৰ স্থানত 8 থাকে আৰু বাকী সংখ্যাকেইটা সেম থাকে তো ইয়াত যেটো 3 আছে গতিকে শুদ্ধ অপচনটো হ'ব অপচন বি 7 2 নম্বৰটো দিছে আটাইতকৈ সৰু যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাৰ পাৰ্থক্য হ'ব তো আটাইতকৈ সৰু যৌগিক সংখ্যাটো হৈছে 4 আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2 গতিকে ইহঁতৰ পাৰ্থক্য হ'ব 4 পৰা 2 বিয়োগ কৰিলে আমি 2 পাম গতিকে শুদ্ধ অপচনটো হ'ব অপচন সি নেক্সট 3 নম্বৰটো দিছে 89 স্কোয়াৰ 90 স্কোয়াৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন আহে ইয়াত তোমালোকে সদায় চাবা যে ইয়াৰ ভিতৰত সৰু সংখ্যাটো হৈছে 89 তো 89ক আমি দুগুণ কৰি দিলে পাম 178 সদায় যেটো সৰু সংখ্যা তাক দুগুণ কৰি দিবা তো ইয়াত শুদ্ধ অপচনটো হ'ব অপচন ডি 178 4 নম্বৰটো দিছে 0.0000 মুঠতে 6টা শূন্য আছে আৰু 15ৰ প্ৰামাণিক ৰূপটো হ'ল তেনে ইয়াত আমাৰ কি কৰিব লাগিব 1.5 বহাই লম এতিয়া আমি 1ৰ পিছত যে দশমিক বহাইছো গতিকে আমি 6টা স্থান এৰি হুহাতে আহিবলগীয়া আছে গতিকে মাইনাস হ'ব তো ইয়াত শুদ্ধ অপচনটো হ'ব অপচন ডি 1.5 10 to the power -7 কোৱেশ্চন নম্বৰ 5 দিছে তলৰ কোনটো পৰিমেয় সংখ্যা ইয়াত যদি অপচনসমূহ চাওঁ অপচন ডিটো যদি আমি ভালকৈ চাওঁ তেতিয়াহ'লে 27ক আমি 9 into 3 লিখিব পাৰোঁ আৰু 3 9ৰ বৰ্গমূল হ'ব 3 গতিকে 3 into √3 √3 কেনসেল হৈ গ'লে 1/3 পাম 1/3 এটা পৰিমেয় সংখ্যা হ'ব গতিকে শুদ্ধ অপচনটো হ'ব অপচন ডি √3/√27 নেক্সট আহিলে কোৱেশ্চন নম্বৰ 6 ইয়াত আমাক কেইটামান ইয়াত উৎপাদক বৃক্ষৰ বনাইছে অৰ্থাৎ উৎপাদক বৃক্ষৰ এটা চিত্ৰ দিছে আৰু দুটা জায়গাত আমাক কি বহিব উলিয়াব লাগে x y স্থানত আমি সদায় তলৰ ফালৰ পৰা আহিব লাগে 3 7 গুণ 21 গতিকে x ৰ জায়গাত হ'ব 21 আৰু 4 আৰু 21 ইনটু কৰিলে y জায়গাত পাম 84 গতিকে ইয়াত দিয়া অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি x21 y84 নেক্সট কোৱেশ্চন নম্বৰ 7ত দিছে তলৰ কোনটোৰ দশমিক বিস্তৃতিটো নিৰৱধি পৌনঃপুনিক তো ইয়াৰ আমি অপচনসমূহ যদি ভালকৈ চাওঁ ইয়াত নিৰৱধিক পৌনঃপুনিক হ'বলগীয়া শুদ্ধ অপচনটো হ'ব অপচন সি 64/455 নেক্সট কোৱেশ্চন নম্বৰ 8ত দিছে যদি a = p স্কয়াৰ q কিউব আৰু b = p কিউব q য'ত p আৰু q মৌলিক সংখ্যা তেন্তে লসাগু ab অৰ্থাৎ ab ৰ লসাগু কিমান হ'ব তো ইয়াত আমাক যি চাৰিটা অপচন দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি p কিউব q কিউব ইয়াত আমি p আৰু q উভয়ৰে যেটো সৰ্বোচ্চ সংখ্যক আছে কিউবটো আছে গৰিষ্ঠ সংখ্যক গতিকে সেই দুটাই হ'ব p কিউব আৰু q কিউব নেক্সট কোৱেশ্চন নম্বৰ 9ত দিছে যোগাত্মক অখণ্ড সংখ্যা a আৰু b ৰ বাবে অদ্বিতীয় সংখ্যা q আৰু r পোৱা যায় যাতে a = bq + r য'ত এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন আহিয়ে থাকে মই আগৰ ভিডিঅ'মত এখিনি দিয়ে আছো ইয়াৰ পৰা কমনে আহিছে তো শুদ্ধ অপচনটো হ'ব ইয়াত অপচন বি 0 <= r <b নেক্সট কোৱেশ্চন নম্বৰ 10ত দিছে x² - 3 শূন্য দুটাৰ পূৰণফল হ'ব তো ইয়াত শূন্য দুটাৰ পূৰণফল যেটো 0 ওলাব লাগিব গতিকে -3 দি দিব লাগিব শুদ্ধ অপচনটো হ'ব অপচন বি -3 যদি স্কয়াৰ কৰোঁ আমি 3 পাম আৰু 3 পৰা 3 শূন্য কৰিলে আমি 0 পাম নেক্সট কোৱেশ্চন নম্বৰ 11ত দিছে যদি ত্ৰিঘাত বহুপদ ax³ + bx² + cx + d ৰ শূন্যকেটা আলফা বিটা আৰু গামা হয় তেন্তে আলফা * বিটা * গামাৰ মান হ'ব তো ইয়াত আমাক যি চাৰিটা অপচন দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন সি d/a এইটো ফৰ্মুলা হয় তোমালোকে পাইছা নিশ্চয় আৰু কোৱেশ্চন নম্বৰ 12ত দিছে যদি দ্বিঘাত বহুপদ kx² + 28x + k ৰ এটা শূন্য 2 হয় তেন্তে k ৰ মান হ'ব এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্নৰ সমাধান মই আগৰ ভিডিঅ'সমূহত দেখুৱাইছো গতিকে ইয়াত আৰু হেখিনি মেনচন কৰি নাথাকো সময়ৰ অভাৱত তো ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন বি -6/5 নেক্সট কোৱেশ্চন নম্বৰ 13ত আমাক a b c d প্ৰত্যেকটো চিত্ৰতে 4টা লেখ দি দিছে আৰু কোৱেশ্চনটো দিছে যে তলৰ কোনটো দ্বিঘাত বহুপদৰ লেখ নহয় তো এটা আমাক লেখ নহয় বুলি সুধিছে কোৱেশ্চনটো সদায় ভালকৈ পঢ়ি চাব লাগে আৰু অপচনসমূহ যদি আমি ভালকৈ বিবেচনা কৰি চাওঁ ইয়াত শুদ্ধ অপচনটো হ'ব অপচন ডি কাৰণ x অক্ষৰ 3টা স্থানত কাটিছে x³ হৈ যাব এটো ত্ৰিঘাত বহুপদ হ'বগৈ নম্বৰ 14ত আমাক ক অংশৰ লগত খ অংশ মিলাবলৈ দিছে পাৰ্ট a আৰু পাৰ্ট b মেচ কৰিব লাগে তো ইয়াত আমাক আমি যদি এখিনি শুদ্ধভাৱে মিলাবলৈ যাওঁ তলৰ যি চাৰিটা অপচন দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি
1C 2A 3B কুৱেশ্যন নম্বৰ 15 লাষ্ট MCQ তলৰ কোনটো বহুপদ হয় আমাক কেইটামান সমীকৰণ দি দিছে তাৰ ভিতৰত কোনটো বহুপদ হয় সেই বিষয়ে সুধিছে আৰু আমি যদি অপশ্যনসমূহ ভালদৰে চাওঁ ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি x² + √x - x + 2 - √x এইটো এটা বহুপদ তো ডিয়াৰ ষ্টুডেণ্ট MCQখিনি ইমানতে শেষ হৈছে বাকী কিছুমান কুৱেশ্যন দিছে 2 আৰু 3 মাৰ্কছৰ তোমালোকে এইখিনি নিজে প্ৰেক্টিছ কৰিবা নিশ্চয় তোমালোকে এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্নৰ সমাধান ইতিমধ্যে কৰিছা তো ভালকৈ প্ৰশ্নটো পঢ়ি কৰিবা আৰু আশা কৰোঁ নিশ্চয় তোমালোকৰ মেথছৰ এক্সামৰ লগতে বাকী এক্সামসমূহ ভালেই হ'ব আৰু লগতে দুখিত যে তোমালোকে বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা মোলৈ কুৱেশ্যন পেপাৰ পঠিয়াইছা কিন্তু সময়ৰ অভাৱত মই সেইবোৰৰ সকলোৰে সলিউশ্যন ভিডিঅ' দিব পৰা নাই ইন ফিউচাৰত মই এইখিনি সমাধান কৰি দিবলৈ চেষ্টা কৰিম তোমালোকে এক্সাম দিবলৈ যাওঁতে এই কুৱেশ্যনবিলাক ভালকৈ প্ৰেক্টিছ কৰি যাবা যিহেতু তোমালোকৰ কোৰ্ছ একে চিলেবাছ একে তো ইয়াৰ পৰা বহুখিনি তোমালোকৰ কমন আহি যাব পাৰে বা ইন ফিউচাৰতো এইখিনি তোমালোকৰ কাম দিব কাৰণ হাফ ইয়াৰলি আছে বা প্ৰি টেষ্ট আছে মেট্ৰিক আছে তো সকলোৰে বাবে এইখিনি প্ৰযোজ্য হ'ব তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম এখন নতুন কুৱেশ্যন পেপাৰ সৈতে তো পৰীক্ষাৰ বাবে শুভেচ্ছা থাকিল লাষ্টলি অল দ্য বেষ্ট থেংক ইউ